মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যিকোনো মুহূৰ্ততে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে এতিয়াৰ পৰা আপোনালোকে অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু কেইবাখনো জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে আৰু কোন কেইখন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু কোন কেইখন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে আমি সেই সন্দৰ্ভত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো বিগ ব্ৰেকিং যে বতৰে ৰাজ্যত যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে পৰা নুলাব এতিয়া অধিক সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব অত্যন্ত প্ৰবল বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সম্ভাৱনা আছে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও আৰু ধুবুৰী জিলাখনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য নগাঁও মৰিগাঁও আৰু দৰং উদালগুৰি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট কাছাৰ আৰু কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এয়া লগতে বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধানতাও জাৰি কৰিছে যে ধুমুহা বৰষুণৰ সময়ত মুকলি ঠাই বা গছৰ তলত আশ্ৰয় নলব কৃত্ৰিম বান বা পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ তীব্ৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু নদী কাষৰীয়া আৰু নিম্ন অঞ্চলৰ অধিবাসীসকলক বিশেষ সতৰ্কতা অৱলম্বনৰ ইতিমধ্যে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অতি জৰুৰী সতৰ্কবাণী আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ আৰু প্ৰবল ধুমুহা বতাহ অহাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যৰ একাধিক জিলাত অৰেঞ্জ এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে নামনি অসমৰ আৰু যি সীমান্তৱৰ্তী জিলাসমূহ আছে ক্ৰমে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও আৰু ধুবুৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই জিলাসমূহত বজ্ৰপাতৰ সৈতে অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ আশংকাই দেখা দিছে আৰু তাৰ সমান্তৰালভাৱে ইয়েলো এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে মহানগৰী গুৱাহাটীকে ধৰি কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য নগাঁও মৰিগাঁও দৰং আৰু উদালগুৰি জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে একেদৰে উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট আৰু বৰাক উপত্যকাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি জিলাতো প্ৰবল বৃষ্টিপাত আৰু ধুমুহা বতাহ অহাৰ সম্ভাৱনাৰ বাবে সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্দেশ দিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি বৰষুণৰ সময়ত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা বতাহ বলাৰ সম্ভাৱনা আছে আৰু ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন চহৰাঞ্চলত তীব্ৰ কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে ইফালে পাহাৰীয়া জিলাসমূহত আকস্মিক ভূমিস্খলনৰ বিপদ থকাৰ বিপৰীতে নৈ উপনৈসমূহৰ পানীৰ স্তৰ ক্ষীপ্ৰতাৰে বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ প্ৰশাসন আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰাইজক কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে সেই সাৱধানতাসমূহ হৈছে এনে ধৰণৰ যে বজ্ৰপাত আৰু ধুমুহাৰ সময়ত কোনো কাৰণতে ডাঙৰ গছৰ তলত বা বিজুলী খুঁটাৰ তলত আশ্ৰয় নলব আৰু অতি জৰুৰী কাম নাথাকিলে বৰষুণ আৰু ধুমুহাৰ সময়ছোৱাত গৃহৰ ভিতৰতে থকাটো সুৰক্ষিত আৰু নদী কাষৰীয়া অঞ্চলৰ ৰাইজ আৰু মৎস্যজীৱীসকলক নদীৰ বুকুলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে যেহেতু আমি জনাই গৈছো আপোনালোকে অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো যিকোনো মুহূৰ্ততে ৰাজ্যত বতৰে ধৰিব পাৰে কাল ৰূপ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যত অত্যন্ত প্ৰবল বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ সম্ভাৱনা আছে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও ধুবুৰী এই জিলাকেইখনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য নগাঁও মৰিগাঁও দৰং উদালগুৰি ডিব্ৰুগড় তিনিচুকীয়া আৰু শিৱসাগৰ যোৰহাট কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এইকেইখন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু লগতে বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষ সাৱধানতা অৱলম্বনৰ বাবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে সাৱধানতাসমূহ হৈছে এনে ধৰণৰ ধুমুহা বৰষুণৰ সময়ত মুকলি ঠাই বা গছৰ তলত আশ্ৰয় ল'ব নালাগে কৃত্ৰিম বান বা পাহাৰীয়া অঞ্চলত যথেষ্ট ভূমিস্খলনৰ সম্ভাৱনাও দেখা দিছে আৰু নদী কাষৰীয়া বা নিম্ন অঞ্চলৰ অধিবাসীসকলক বিশেষ সতৰ্কতা অৱলম্বনৰ বাবে ইতিমধ্যে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু
জনাই গৈছো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অতি জৰুৰী সতৰ্কবাণী আজিৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ আৰু প্ৰবল ধুমুহা বতাহ অহাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যৰ একাধিক জিলাত অৰেঞ্জ আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও আৰু ধুবুৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই জিলাসমূহত বজ্ৰপাতৰ সৈতে অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ আশংকাই দেখা দিছে আৰু তাৰ সমান্তৰালভাৱে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য নগাঁও মৰিগাঁও দৰং আৰু উদালগুৰি জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে একেদৰে উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট আৰু বৰাক উপত্যকাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি জিলাতো প্ৰবল বৃষ্টিপাত আৰু ধুমুহা বতাহ অহাৰ সম্ভাৱনাৰ বাবে সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি বৰষুণৰ সময়ত ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা বতাহ বলাৰ সম্ভাৱনা আছে ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন চহৰাঞ্চলত তীব্ৰ কৃত্ৰিমবাদৰ সৃষ্টি হ'ব পাৰে ইফালে পাহাৰীয়া জিলাসমূহত আকস্মিক ভূমিস্খলনৰ বিপদ থকাৰ বিপৰীতে নৈ উপনৈসমূহৰ পানীৰ স্তৰৰ যি ক্ষিপ্ৰতা সেই ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ প্ৰশাসন আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ৰাইজক কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে সেই সাৱধানতাসমূহ হৈছে এনে ধৰণৰ যে বজ্ৰপাত আৰু ধুমুহাৰ সময়ত কোনো কাৰণতে ডাঙৰ গছৰ তলত বা বিজুলী খুঁটাৰ কাষত আশ্ৰয় নলব আৰু অতি জৰুৰী কাম নাথাকিলে বৰষুণ আৰু ধুমুহাৰ সময়ছোৱাত গৃহৰ ভিতৰতে থকাটো সুৰক্ষিত নদী কাষৰীয়া যি অঞ্চলৰ ৰাইজ আৰু মৎস্যজীৱীসকলক নদীৰ বুকুলৈ নাযাবলৈ ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা